जिंदाबाद 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 साइदुल रहमान जिंदाबाद 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 साइदुल रहमान जिंदाबाद 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 मजदा खातून जिंदाबाद 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 मजदा खातून जिंदाबाद 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 मजदा खातून जिंदाबाद 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 सलमा यास्मीन जिंदाबाद 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 अब्दुल रहमान जिंदाबाद 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 अब्दुल रहमान जिंदाबाद 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 सलमा यास्मीन जिंदाबाद 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 ইতিমধ্যে নিশা 12 বাজি পাৰ হৈছে এতিয়াও দেখা পোৱা গৈছে যে প্ৰাৰ্থীসকলে নিজৰ নিজৰ জয়ী লাভ কৰি নিজৰ নিজৰ যি পত্ৰলৈ ইতিমধ্যে নিজৰ বাসগৃহত উপস্থিত হৈছে আৰু ৰাইজে বিপল সঁহাৰিৰে এনে ধৰণে প্ৰাৰ্থীসকলক উষ্ম আদৰণি জনাইছে গাঁৱৰ ৰাইজ সকলোৱে একত্ৰিত হৈছে ওলাই আহিছে আমি বিভিন্ন সময়ত আপোনালোকক বাতৰি সম্প্ৰচাৰ কৰিছো কিয়নো যে এবাৰ যি পঞ্চায়ত নিৰ্বাচন গৈছে আৰু যিসকল প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল কিছু সংখ্যক প্ৰাৰ্থীসকলে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী লাভ কৰিছিল আৰু কিছু সংখ্যকৰ আজি যি যুঁজ হৈছে আৰু যুঁজৰ মাজত যিসকল প্ৰাৰ্থীয়ে জয়ী লাভ কৰিছে আমি প্ৰাৰ্থীসকলক আপোনালোকৰ মাজত উপস্থাপন কৰিছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ ঢেকিয়াজুলি সমষ্টিৰ অন্তৰ্গত 2 নং নুৰপুৰজুট গাঁৱত আৰু 2 নং নুৰপুৰজুট গাঁৱৰ লগত বিভিন্ন গাঁও আছে আৰু গাঁৱৰ প্ৰাৰ্থীসকলক ৰাইজে কেইবাটা গাঁৱৰ ৰাইজে এনেধৰণে ওলাই আহি প্ৰাৰ্থীগৰাকীক নিজৰ গাঁৱত উষ্ম আদৰণি জনোৱা পৰিলক্ষিত হৈছে মই এটা মূল ঠাইত আছোঁ আৰু মোৰ সৈতে 3 গৰাকী প্ৰাৰ্থী আছে আৰু প্ৰাৰ্থীৰ পৰা মই প্ৰতিক্ৰিয়া জানিম যে কেনে ধৰণৰ ৰাইজৰ কাম কৰিব কেনে ধৰণৰ ৰাইজৰ সহায় জনাব ইতিমধ্যে এয়া হৈছে পৰিৱেশ মই দেখুৱাই আছোঁ নুৰপুৰৰ পৰিৱেশ এনে ধৰণে উত্তাল কৰি তুলিছে আৰু এনে ধৰণে যিগৰাকী প্ৰাৰ্থীক এনে ধৰণে তেখেতসকলে উষ্ম আদৰণি জনাইছে আৰু জিন্দাবাদ ধ্বনিৰে তেখেতসকলৰ প্ৰাৰ্থীক এনে ধৰণে গাঁৱৰ ৰাইজে ওলাই আহিছে যিহেতু বৰ্তমান ৰাতি 12 বাজিছে আৰু 12 মান বজাত এনে ধৰণে ৰাতিৰ ভাগত তেখেতসকলক প্ৰাৰ্থীক উষ্ম আদৰণি জনাইছে আৰু মই পুনে প্ৰতিক্ৰিয়া জানিম 3 গৰাকী প্ৰাৰ্থীক এনে ধৰণে তেখেতসকলে বিভিন্ন মধ্যমৰে ৰাইজসকলে আজি নিশাৰ ভাগত কিয়নো ৰাতি 12 বাজি পাৰ হৈছে আৰু 3 গৰাকী প্ৰাৰ্থীক নিজৰ ৱাৰ্ডৰ ভোটাৰসকলে যিসকলে ভোট সাব্যস্ত কৰিছিল সেই ভোটাৰসকল আহি পেলাই নিজৰ প্ৰাৰ্থীসকলক এনে ধৰণে উষ্ম আদৰণি জনাইছে মই পোনপ্ৰথমতে এগৰাকী প্ৰাৰ্থী আছে মই আলোচনা কৰাম আপোনাক স্বাগতম জনাইছোঁ নমস্কাৰ মোৰ নাম সালমা ইয়াসমিন মই নতুনপাম গাঁও পঞ্চায়তৰ 5 নং ৱাৰ্ডৰ পৰা মই জিকি আহিছোঁ আৰু মোক জিকোৱাৰ মাজত আছে মোৰ দেউতাটো আছে আৰু লগতে গাঁৱৰ সকলো মানুহ আমাৰ জেঠা কাকা আমাৰ নিজৰ মানুহৰ লগতে গাঁৱৰ সকলো মানুহে এইবাৰ ইমান সহায় কৰিছে মানে আমি বিপুল ভোটত জয়ী হৈ আহিছোঁ যে বহুত সুখী আনন্দ মানে অনুভৱ কৰি আছোঁ বহুত ভাল লাগি আছে আপুনি এগৰাকী শিক্ষিত যুৱতী গতিকে উচ্চ শিক্ষা লাভ কৰিছে আৰু ৰাইজে আপোনাক এইটো প্ৰথম বৰ্ষ আছিল ৰাজনৈতিক পথাৰৰ আপোনাৰ গতিকে ৰাইজে এনে ধৰণে বিপুল সহাৰি জনাইছে ৰাইজে বহুত সহায় কৰিছে বহুত অনাগত দিনত ৰাইজৰ স্বাৰ্থত বা গাঁৱৰ স্বাৰ্থত কেনে ধৰণৰ কাম কৰিব ৰাইজৰ স্বাৰ্থত আমি মানে ৰাইজক যিখিনি প্ৰতিশ্ৰুতি দিছোঁ ৰাইজৰ কাৰণে চৰকাৰৰ তৰফৰ পৰা যি আহে আমি সকলো কৰিম আমাৰ নিজৰ হাতত যে কিবা ৰাখি থৈ দিম যে বেলেগৰটো লুটি আমি খাম তেনেকুৱা কাম আমি নকৰোঁ আমাৰ মানে চৰকাৰৰ ফালৰ পৰা যি আহিব যিকোনো সুবিধা সব ৰাইজে পাব ৰাইজৰ প্ৰশ্ন আপোনাক মই এটি প্ৰশ্ন কৰিম আপোনাৰ দেউতা গৰাকী জ্যেষ্ঠ ৰাজনৈতিকবিদ হিচাপে পৰিচিত সমাজত গতিকে কিছুমান ৰাইজে ভাবে আপোনাৰ দেউতাৰ কাৰণে আপুনি নিৰ্বাচনত জয়ী হৈছে নে আপোনাৰ নিজৰ যি মনোবল আৰু শক্তি নিজৰ শিক্ষাৰ জৰিয়তে আপুনি জয় লাভ কৰিছে এই দুটা বিষয়ত আপুনি কি ক'ব মই দুটাৰ ভিতৰত কি ক'ম মোৰ দেউতা নহ'লে মই নাই সেইটো কথা ঠিক দেউতাৰ বেছি সহাৰি আছে লগতে গাঁৱৰ ৰাইজৰ সহাৰি ফেমিলিৰ মানুহ আছে কাকা জেঠাহঁত আছে কাকিহঁতো মোৰ লগত ওলাইছে কাকি জেঠি চবে সৰু পোৱালিকেইটা ওলাইছে মানে এইবাৰ মৰম ভাল পোৱা দিছে সিহঁতেতো আৰু ভোট কালেকশ্যন কৰিব ওলোৱা নাই মানে মোৰ কাৰণে ওলাইছে চবেই কোনো মানুহ বাদ নাই যে এইবাৰ আমাৰ হৈ ওলোৱা নাই সব মানুহে সহায় কৰিছে আমাৰ গাঁৱৰ ৱাৰ্ডৰ হেৰিটো কোনটো ৱাৰ্ড মোৰ ৱাৰ্ড 5 নম্বৰ ৱাৰ্ড 2 নং নুৰপুৰজুট আৰু মোৰ ছবিটো আছিল চশমাৰ ছবি গতিকে হয় আপোনাকো স্বাগতম জনাইছোঁ আৰু আপোনাৰ শুভ নামটো জানিব বিচাৰিম আসসালামু আলাইকুম মোৰ নাম মাজদা খাতুন মই নতুনপাম গাঁও পঞ্চায়তৰ এগৰাকী সদস্য আৰু 2 নম্বৰ নুৰপুৰ গাঁৱৰ ৰাইজে আপোনালোকে মোক জিতাই আনিছে আজি বহুত আনন্দ লাগিছে আৰু মোৰ
ইমান ভাল লাগিছে আপোনালোকৰ কাৰণে মই অসীম ধন্যবাদ। আপোনাৰ ৱাৰ্ডৰ 4 নম্বৰ ৱাৰ্ড নূৰপুৰ আৰু আপোনাৰ মুঠ কিমান ভোটত আপুনি জয়লাভ কৰিছে? 284টা ভোটত। আপোনালোকৰ মুঠ কিমানজনে ভোট সাব্যস্ত কৰিছিলে? 500ৰ ভিতৰত আপুনি 284 ভোট জয়লাভ কৰিছে। হয়, আপোনাৰ ভোটৰ মুঠ হেৰি কিমান আছিলে? মই 308টা ভোটত জয়লাভ কৰিছোঁ। মুঠ কিমান আছিল? মুঠ আছিলে 512। 512ৰ ভিতৰত আপুনি 308 জয়লাভ কৰিব। সেইকাৰণে ৰাইজক সকলোকে মোৰ ফালৰ পৰা বহুত 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 ধন্যবাদ। আৰু সকলোৱে ইমান দুৱা আশীৰ্বাদ দিছে, সকলোৱে মোৰ লগত আছিলে, চবকে বহুত বহুত ধন্যবাদ। গতিকে আন এগৰাকী প্ৰাৰ্থী আছে, এগৰাকী উদীয়মান শিক্ষিত যুৱক, ৰাজনৈতিক পথাৰৰ প্ৰথম বুলি ক'ব লাগিব, আৰু আপুনি এনেধৰণে জয়লাভ কৰিবৰ কাৰণে সক্ষম হৈছে, কি ক'ব প্ৰথম প্ৰতিক্ৰিয়া? নমস্কাৰ এণ্ড আসসালামু আলাইকুম। মই তেনেকুৱা একো নকওঁ, তাৰমানে মোৰ নাম ছাইদুৰ ৰহমান। ৱাৰ্ড হ'ল আপোনাৰ 3 নম্বৰ ৱাৰ্ড, 1 নং নূৰপুৰ জুত। জিপি হ'ল নতুন পাম। আৰু কিমান ভোটত আপুনি হেৰি জয়লাভ কৰিছে? মই টোটেল 347। আৰু আপোনাৰ ভোটাৰ সাব্যস্ত কিমানজনে কৰিছিল? মুঠ ভোট 880 মানে 880। আপুনি কিমানত জয়লাভ কৰিছিলে? 347। অনাগত দিনত ৰাইজৰ স্বাৰ্থত কেনেধৰণৰ কাম কৰিব? যিমানখিনি পাৰোঁ আৰু যিমানখিনি পাৰোঁ। আপোনাৰ প্ৰতীক কি আছিল? দুখিলা পাত। গতিকে হয়, এনেধৰণে আজি প্ৰাৰ্থীসকলক ৰাইজে লৈ এনেধৰণে আনন্দ উল্লাসত আচলতে নিশাৰ ভাগত তেখেতসকলে যি বিজয় উৎসৱ পালন কৰা দেখা পোৱা গৈছে। মই এতিয়া কথা পাতিম যিসকল প্ৰাৰ্থীয়ে এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে, সেইসকলৰ আঁৰত থকা ব্যক্তি আচলতে মোৰ সৈতে আছে, আৰু সকলোৰে মাজত পৰিচিত, বিভিন্ন সময়ত দুখীয়াৰ কাষত থিয় দিয়া ব্যক্তি। আমি নিজে ক'ব লাগিব, আমি নিজে সাক্ষী হৈ আছোঁ, যিগৰাকী ব্যক্তিয়ে ৰাইজৰ ৰাস্তা ঘাট নাছিল, নিজৰ গাঁঠিৰ পইচাৰে যি ব্যক্তিয়ে নিজে যি আৰ্থিকভাৱে যেতিয়া ব্যক্তিগৰাকী কোনো প্ৰতিনিধি নাছিল, কোনো চৰকাৰী বিষয়া নাছিল, নিজৰ পইচাৰে আমি নিউজ উপস্থাপন কৰিছোঁ, আজি আপোনালোকক আমি সাক্ষী হিচাপে দিছোঁ, আৰু সেইগৰাকী ব্যক্তিয়ে হৈছে আজিজুৰ ৰহমান। মই সাক্ষী থকা অৱস্থাত আজিজুৰ ৰহমান ডাঙৰীয়াই 3টা ৰাস্তা নিজৰ আচলতে টকাৰে ৰাইজৰ বাবে, ৰাইজৰ যাতায়াতৰ বাবে তেখেতে কাম কৰিছিল। এয়া আমি সাক্ষী। গতিকে মোৰ সৈতে আছে আজিজুৰ ৰহমান, এটা নাম, সুকীয়া নাম, সকলোৰে পৰিচিত নাম আজিজুৰ ৰহমান, জ্যেষ্ঠ ৰাজনৈতিকবিদ বুলি ক'ব লাগিব, আৰু জনদৰদী নেতা বুলি ক'ব লাগিব, কাৰণ যিকোনো সময়ত, বিপদৰ সময়ত ৰাইজৰ কাষত থিয় দিয়া ব্যক্তিগৰাকীয়ে হৈছে আজিজুৰ ৰহমান। গতিকে মই আজিজুৰ ৰহমানৰ সৈতে কথা পাতিম। আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। সৰ্বপ্ৰথম মই মাতৃভূমি নিউজ চেনেলক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু ইয়াৰ লগতে আজি যিটো আমাৰ বিপুল ভোটত জয়ী আমি হ'লোঁ, মোৰ ছোৱালী খেলিছিলে, আজি নূৰপুৰবাসী ৰাইজ, এই গাঁওখনক আমি নতুন পাম, মানুহে কয় নতুন পামৰ ৰাজধানী বুলিয়ে কয়, যিহেতু ভোটৰ সংখ্যা ইয়াত বহুত বেছি। গতিকে ৰাইজে এইবাৰ আমাক এনেকৈ সহায় সহযোগ কৰিছে, আমি মোৰ ছোৱালীজনী বিপুল ভোটত জয়ী হৈছে, তাৰ কাৰণে মই প্ৰত্যেকজন ৰাইজক মই হাতযোৰ কৰি নমস্কাৰ জনাইছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই জয়ে এটা বস্তু প্ৰমাণ কৰি দিছে যে নতুন পাম পঞ্চায়তৰ বিজেপিৰ যিটো মূল খুঁটি আছিলে, মূল খুঁটিজনক আমি যিকেইটা বিজেপিৰ মেইন লিডাৰ আছিল, প্ৰত্যেকজন বিজেপিৰ নেতাক আমি প্ৰতিহত কৰি পেলাই আমি জয়ী হ'ব পাৰিছোঁ। তাৰ কাৰণে প্ৰত্যেকজন ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যি নেতাসকলে আচলতে ইমান বছৰ ৰাজনীতি কৰিছে আৰু বৰ্তমান তেখেতসকলে পৰাজয় হৈছে, কাৰণ যিসকল ৰাজনৈতিক, যেনেকুৱা আপোনাৰ এগৰাকী নিজৰ ছোৱালী, অন্যান্য যিসকল ৰাজনৈতিক এবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে, সকলোৱে নতুন, কোনো ৰাজনৈতিক অভিজ্ঞতা নাই। আপুনি কি বুলি ভাবে? তেখেতসকলৰ পতন নেকি এয়া, বা অহংকাৰৰ পতন বুলি এষাৰ কথা আছে, গতিকে সেয়া আপুনি ক'ব বিচাৰে? এইটোতো 100% সঁচা কথা। যিকেইজন বিজেপি প্ৰাৰ্থী আমাৰ লগত পৰাজয় বৰণ কৰিছে, প্ৰত্যেকজনৰ অহংকাৰৰে পতন হৈছে। এটা সময়ত চাওক, যিজন বিজেপিৰ মূল খুঁটি বুলি কয় আমাৰ নতুন পামৰ কাৰণে, এটা সময়ত কৈছিল মোক মুছলমানৰ ভোট 10% হ'লেই চলিব। এটা সময় আছিল তেওঁ কৈছিলে মুছলমানৰ ভোট নহ'লেও চলিব, আধাৰ কাষ্টৰ ভোটেদি তেওঁ প্ৰেচিডেণ্ট হ'ব। সেইজন মানুহক ৰাইজে দেখাই দিছে
যিজন মানুহ কংগ্ৰেছৰ পৰা টিকেট লৈ পেলাই বিজেপি দললৈ গৈছিল সেইজন মানুহক ৰাইজে দেখাই দিছে যে ৰাইজ নোহোৱাকৈ যে ৰাজনীতি নহয় এই বস্তুটো প্ৰমাণ কৰি দেখাই দিছে ৰাইজে ৰজা গতিকে আপুনি এনেধৰণে ৰাইজৰ লগত থাকে বিভিন্ন সময়ত হয় ৰাইজৰ বিপদৰ সময়ত আপোনাক দেখা পোৱা যায় আপুনি ৰাইজৰ লগত ইমান কিয় গভীৰত্ব বা ৰাইজক আপুনি ইমান কিয় ভাল পায় আমাৰ প্ৰশ্নই আমি দেখা পাইছোঁ আপোনাৰ প্ৰচাৰ কৰিছোঁ এইটো মোৰ জন্মৰ পৰা স্বভাৱ এটা আহিছে মোৰ সৰুৰ পৰা মোৰ মাক দেউতাকে শিকাইছে যে দুখীয়া ৰাইজক সহায় কৰিব লাগে আৰু সৰুৰ পৰা মোৰ এইটো অভ্যাস মই ৰাইজৰ লগত চলি পেলাই ভাল পাওঁ অনাগত দিনত মই যিমান দিন জীয়াই থাকিম দুখীয়া ৰাইজৰ হৈ মাত মাতি যাম আৰু ৰাইজৰ হৈ কাম কৰি যাম সহায় সহযোগিতা আগবঢ়াম গতিকে আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়া কি থাকিব নমস্কাৰ আসসালামু আলাইকুম পোনপ্ৰথমে মই মাতৃভূমি নিউজক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমাৰ পঞ্চায়ত নিৰ্বাচনৰ যি ফলাফল হ'ল আমাৰ যিকেইগৰাকী প্ৰাৰ্থী জয়ী হৈছে তেখেতসকলক মই প্ৰথমতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই জয় আমাৰ নহয় এই জয় ৰাইজৰ জয় ৰাইজে যি অশেষ কষ্ট কৰি আমাৰ কেণ্ডিডেটখিনিক প্ৰাৰ্থীখিনিক জয় কৰিছে সেইসকল ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ অশেষ কষ্টৰ ফলতহে আজি আমি জয়ী হৈছোঁ আৰু আমাৰ যিখিনি কৰ্মকৰ্তাই কাম কৰিছে কেণ্ডিডেটৰ হৈ প্ৰাৰ্থীৰ হৈ তেওঁলোকক মই অশেষ ধন্যবাদ দিছোঁ তেওঁলোকে দিনে ৰাতি কষ্ট কৰি একাকাৰ কৰি ৰাতিক ৰাতি বুলি কোৱা নাই দিনক দিন বুলি কোৱা নাই তেওঁলোকে যি কষ্ট কৰিছে তাৰ আমি প্ৰতিদান দিব নোৱাৰোঁ প্ৰাৰ্থীগৰাকীও দিব নোৱাৰে তেখেতসকলক আমি ধন্যবাদ দিছোঁ আৰু পৰৱৰ্তী সময়ত তেখেতসকলৰ হৈ আমাৰ প্ৰাৰ্থীসকলে যথেষ্ট কাম কৰিব আৰু প্ৰাৰ্থীসকলৰ যি প্ৰতিশ্ৰুতি আছে সেই প্ৰতিশ্ৰুতিৰ মতে কাম হ'ব বুলি আমি আশাবাদী আৰু ৰাইজৰ যি পৰিস্থিতি বা যি সমস্যা আছে সেই সমস্যাখিনি নিজৰ নহয় ৰাইজৰ হৈ যাতে প্ৰাৰ্থীখিনিয়ে কৰে সেইটো দিশত আমি লক্ষ্য ৰাখিম আৰু প্ৰতিটো চুকে কোণে ৰাইজৰ কাম হ'ব লাগিব এইবাৰ আমাৰ আপোনাৰ প্ৰতিক্ৰিয়া কি থাকিব হয় নমস্কাৰ আসসালামু আলাইকুম সঁচাকৈ আমি এতিয়া মানে ক'ব গ'লে যি আমাৰ আপোনালোকে নিজে নিশ্চয় চাই পাইছে যে ৰাইজৰ যি হিচাপত মানে জয়যুক্ত কৰি আনিছে আমাৰ যি তিনিজন আমাৰ মেম্বাৰ ইয়াত নূৰপুৰ য'ত উপস্থিত আছে সকলোকে অশেষ ধন্যবাদ দিছোঁ সকলো ৰাইজক যে আমাৰ মেম্বাৰবিলাকক যেন আপোনালোকে জিকাই আনিছে আৰু যি জাতিগত লৈ পেলাই আপোনালোকে যি ক'ব বিচাৰি আছে এইটো গণতান্ত্ৰিক দেশ আমি সকলোৱে এক ভাতৃত্ববোধ বজাই ৰাখি পেলাই আমি আগবাঢ়িব লাগিব আৰু যোনেই যি নকওক কিয় আমি তেনেকুৱা ক্ষেত্ৰত আমি নাযাওঁ আৰু আজি ৰাতি 12টা হৈ গৈছে আমি বিজয় উৎসৱ পালন কৰি আছোঁ হ'লেও আপোনালোকে সকলোৱে জানে যেন দেশৰ কি পৰিৱেশ সেই দিশত আমি একদম মনে মনে যি হ'লেও আমি ইমান মানে ফূৰ্তি কৰিব পৰা নাই এইটো ওপৰৰ পৰা এটা নিৰ্দেশ আহিছে আপোনালোকে সকলোৱে অৱগত আৰু যি ব্যক্তিসকলে দেশক ভাল পায় আমি সকলোৱে আমি দেশক ভাল পাব লাগে আৰু দেশৰ পৰিৱেশ হিচাপে আমি কাম কৰিব লাগে আমি বিজয় হৈছোঁ হ'লেও আমাৰ বিজয় আমি ইমানখিনিতে আমি মানে অন্ত ৰাখিব বিচাৰি আছোঁ যে ৰাতি 12টা হৈ গৈছে সকলো ৰাইজক আমি অনুৰোধ কৰিছোঁ যেন আপোনালোকে ইমান হয় হুলস্থুল কৰিব নালাগে আমি বিজয় হৈছোঁ ৰাইজৰ বিজয় আমাৰ বিজয় নহয় মেম্বাৰৰ বিজয় নহয় সকলো ৰাইজৰ বিজয় এইখিনি মই ক'ব বিচাৰি আছোঁ